কোন হৈ জিলিকিছে সাদ্দাম হুছেইন ডাক্তৰ হল ৰিক্সা চালকৰ পুত্ৰ সাদ্দাম হুছেইন সুখ্যাতিৰে MBBSৰ পৰীক্ষাত উত্তীৰ্ণ হৈ কলিয়াবৰলৈ গৌৰৱ কঢ়িয়ালে সাদ্দামে পিতৃয়ে পঢ়া শুনা কৰিব নোৱাৰাৰ আক্ষেপ আৰু পিতৃৰ সপোন পূৰণ কৰিলে পুত্ৰই যে মই পঢ়া লিখা কৰিবৰ কাৰণে মোৰ বিৰাট আক্ষেপ আছে গতিকে মই সেইটো নোৱাৰিলো মই ভাবিছো যে মই ৰিক্সা মিক্সা চলাই ল'ৰা ছোৱালীক যদি মানুহ কৰিব পাৰো তেতিয়াহ'লে দৰিদ্ৰতা আৰ্থিক দৈন্যতাৰ বাবে ৰিক্সা চলাই কোনোমতে পেটে ভাতে খাই থকা পিতৃৰ পুত্ৰক মানুহ কৰাৰ সপোন অৱশেষত পূৰণ হ'ল মোৰ মনটো ভালেই লাগিছে আৰু মোৰ ভালতকৈ সকলো ৰাইজ আৰু মোৰ সৰু ভাই ককাই ডাঙৰ ভাই মইতো এটা কৰ্ম কৰা মানুহ মই কাম কৰি খাওঁ মোকতো মানুহে ইজ্জত নিদিব গতিকে ল'ৰাটো যদি পাইছে ল'ৰাৰ খাতিৰে ময়োতো এতিয়া ইজ্জত পাম তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰা সাদ্দামৰ সৰুৰ পৰাই সপোন আছিল ডাক্তৰ হোৱাৰ সফলতা মোৰ ক'ব গ'লে মোৰ লক্ষ্য আছিল ক্লাছ 5ৰ পৰাই লক্ষ্য আছিল যে মই এজন সুদক্ষ ডক্তৰ এজন হ'ম ভৱিষ্যতত সেই গতিকে মই ক্লাছ 5ৰ পৰাই তেনেকৈ লিখা পঢ়া কৰিছোঁ সাদ্দামৰ পঢ়া শুনাৰ বাবে ভাতৃ জামাল হুছেইনে বৰ্হি ৰাজ্যত কাম কৰি যোগাৰ কৰিছিল টকা ক'ব লাগিব মোৰ ভাইটি জামাল হুছেইন তেওঁ মোৰ লিখা পঢ়াৰ কাৰণে এতিয়াও কেৰালাতে আছে যিমান অৰ্থৰ প্ৰয়োজন হৈছিলে তেতিয়া এই অৰ্থৰ যোগান দিছিলে এতিয়াও দি আছে মোৰ যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত MBBS পঢ়িব হ'লে নীটত ছিট পাব লাগে তেতিয়া নীট পৰীক্ষা দি নীটত ৰেংক পাই তাৰপিছত ছিট পাইছোঁ তেজপুৰ মেডিকেল কলেজত এডমিশ্যন ল'লোঁ এডমিশ্যন লৈ আজি ৰিজাল্ট দিলে সেই ৰিজাল্টত পাছ কৰিছোঁ অৱশেষত সাদ্দাম হুছেইনে প্ৰমাণ কৰি দেখুৱালে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সকলোৰে সহায় সহযোগ আশীৰ্বাদ আৰু নিজৰ কষ্টৰ বলত উজ্বলি উঠিছে কলিয়াবৰৰ 3 নং বৰকুলিৰ সাদ্দাম হুছেইন সাদ্দামৰ এই সফলতাত সকলোৱে জনাইছে সম্বৰ্ধনা গৌৰৱান্বিত হৈ পৰিছে সমগ্ৰ অঞ্চল